কুন্তলীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ কুন্তলী আৰক্ষী চকীৰ অন্তৰ্গত পানীখাইটিত ব্ৰহ্মপুত্ৰত বুধবাৰে সন্ধানহীন হৈছিল আমিনা খাতুন নামৰ 5 বছৰীয়া এটি শিশু। গাঁওখনৰ আমৰ হুছেইন নামৰ লোকজনৰ কণমানি শিশুটিয়ে নদীৰ পাৰত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত হঠাৎ পানীত পৰি সন্ধানহীন হৈ পৰিছিল। উক্ত দিনাই স্থানীয় ৰাইজ, কুন্তলী আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰকাৰী দলে দীৰ্ঘ সময় উদ্ধাৰ অভিযান চলাইছিল যদিও কোনো সম্ভেদ পোৱা নাছিল। আজি পুনৰ ৰাতিপুৱাৰে পৰা কুন্তলী আৰক্ষীৰ সহযোগত SDRF বাহিনীৰ উদ্ধাৰকাৰী দলে ৰাতিপুৱাৰে পৰা অভিযান চলাই অৱশেষত মৃত অৱস্থাত উদ্ধাৰ কৰে শিশুটিক। ঘটনাস্থলীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। মৃত শিশুটিক পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ যুঁজ চলোৱা বুলি জানিব পৰা যায়। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। 12মান বজাত এইজনী ছোৱালী আমাৰ পানীখাইটি গাঁৱৰে হয়। পানীখাইটি গাঁৱৰ আনৰ হুছেইনৰ ছোৱালী আমিনা বেগম আৰু যোৱাকালি অংগনবাদী কেন্দ্ৰৰ পৰা আহি দেউতাকৰ পৰা আইচক্ৰীম কিনাৰ কাৰণে টকা পইচা লৈ আইচক্ৰীমটো কিনি খাইছে। তাৰপিছত লগৰীয়া এজনী ছোৱালী আছিলে, তেওঁৰ লগত নদীত গা ধোৱাৰ কাৰণে নামিলে। নামাৰ পিছত তাৰ পৰা এজনী ছোৱালীয়ে, তেওঁৰ লগৰ এজনী ছোৱালীয়ে তাৰ পৰা উঠি আহিল। তাই কিন্তু উঠিব নোৱাৰাৰ পিছত আমি চন্তলী IC ইনফৰ্ম কৰিলোঁ। তাৰপিছত সাংবাদিকসকলকো ইনফৰ্ম কৰিলোঁ। তাৰপিছত আমাৰ SDRF বাহিনীক ইনফৰ্ম কৰাৰ পিছত SDRF বাহিনী আহিলে। অহাৰ পিছত সিহঁতে যোৱাকালি বহুত উদ্ধাৰৰ কাৰণে বহুত হেৰি কৰিলে, অভিযান চলালে, বহুত চেষ্টা কৰিলে, কিন্তু ভাগ্যক্ৰমত যোৱাকালি ডেড বডিটো নাপালে। আজি অলপ আগতে আমাৰ কুন্তলী পাৰঘাটৰ অলপ ডাউনত এই ক্ষেত্ৰত আমাৰ SDRF বাহিনী বহুত হেৰি কৰিছে, কষ্ট কৰিছে। যিটো কষ্ট আশাৰে ক'ব নোৱাৰিম, সিহঁতে বহুত হেৰি কৰিছে, কষ্ট কৰিছে। যেনেকৈ আমাৰ সাংবাদিক বা আমাৰ কুন্তলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দাস ছাৰে এখেতে নিজৰ যোৱাকালিৰ পৰা আজিলৈকে তাৰমানে বহুত হেৰি কৰিছে, কষ্ট কৰিছে।